পুনৰ ঢিং আৰক্ষীৰ আন এক বৃহৎ সাফল্য ঢিঙত অব্যাহত আছে ঢিং আৰক্ষীৰ ড্ৰাগছ বিৰোধী তীব্ৰ অভিযান ঢিং আৰক্ষী থানাৰ ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়া বীৰেন কুমাৰ কলিতাৰ নেতৃত্বত আজি দিন দুপৰতে আৰক্ষীয়ে জব্দ কৰিবলৈ সক্ষম হয় বৃহৎ পৰিমাণৰ ড্ৰাগছ ঢিং বজাৰৰ মাজমজিয়াৰ এখন অস্থায়ী নাৰিকলৰ দোকানত অভিযান চলাই দুজনকৈ ড্ৰাগছ মাফিয়াক গ্ৰেপ্তাৰ কৰাৰ লগতে আৰক্ষীয়ে জব্দ কৰে ড্ৰাগছ ভৰ্তি 11টা কণ্টেইনাৰ ঢিং আৰক্ষীৰ জালত পৰা কুখ্যাত ড্ৰাগছ সৰবৰাহকাৰী দুটা ক্ৰমে ঢিঙৰ তলিবিল পাৰৰ নীলমণি দাস আৰু ঢিঙৰ 3 নং বিলতীয়াৰ আফ্ৰিদ আলম কুখ্যাত ড্ৰাগছ সৰবৰাহকাৰী দুইটাই বিগত বহু দিনৰ পৰাই ঢিং বজাৰত চলাই আহিছিল ড্ৰাগছৰ ব্যৱসায় বৰ্তমান অধিক তথ্যৰ বাবে ঢিং আৰক্ষীয়ে জেৰা অব্যাহত ৰাখিছে ড্ৰাগছ সৰবৰাহকাৰী দুটাক